তিনিচুকীয়াত মটক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিহু নাচৰ কৰ্মশালাৰ সামৰণি। সদৌ অসম মটক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দিহিঙীয়া গাঁও যুৱ সংঘৰ সহযোগত 11 মাৰ্চৰ পৰা দিহিঙীয়া গাঁও যুৱ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিহু নাচ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে বৰবিহুৱতী নিজৰা বৈশ্য, ঢুলীয়া হিচাপে উপস্থিত থাকে ৰঞ্জিত দুৱৰা আৰু অৱয়ব ৰায়। সামৰণি অনুষ্ঠানৰ আঁত ধৰে মটক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুলভজ্যোতি শইকীয়াই। মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জয় হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত শিক্ষক অমৃত ৰাজখোৱা, লেখক ৰূপম কাকতি, সাংবাদিক বিপ্লৱ চেতিয়া, মটক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক মানস শইকীয়া, কাৰ্যনিৰ্বাহক দীপক বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মটক ছাত্ৰ সন্থা আৰু যুৱ সংঘই বিহু নাচৰ প্ৰশিক্ষক কেইগৰাকীক সম্বৰ্ধনা পত্ৰ আৰু চেলেং চাদৰ বৰং কৰি সম্বৰ্ধনা জনায়। প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰও প্ৰদান কৰে। পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমত আজি আমি এই সংবাদ মাধ্যমৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ শুভকামনা জনাইছো আৰু আপোনালোককো ধন্যবাদ জনাইছো। এই প্ৰশিক্ষণস্থলীত আপোনালোকে উপস্থিত হৈ আমাৰ এই কৰ্মশালা সমগ্ৰ অসমক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে দেখুৱাবলৈ যি প্ৰচেষ্টা কৰিছে তাৰ বাবে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছো। আৰু আমি ক'ব বিচাৰিছো যে সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আমাৰ তিনিচুকীয়া জিলাখনত বিশেষকৈ কেইবাখনো আঞ্চলিক সমিতিৰ সহযোগত আমাৰ এই বিহু কৰ্মশালা আমি দি থকা হৈছে। আৰু আমি ক'ব বিচাৰিছো যে আগন্তুক যি ৰঙালী বিহু, সেই ৰঙালী বিহুৰ উপলক্ষে যিসমূহ কৰ্মশালা আমি খুব কম বয়সীয়া আমি সৰু সৰু মাইনাহঁতক আমি বিহুৰ বিষয়ে আমি সজাগ সচেতন কৰি বিহু নাচ তথা বিহু নামৰ পৰা আদি কৰি এজন দক্ষ এগৰাকী আমি বিহুৱতীক প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰণ জনাইছিলো। আৰু আজি এই কাৰ্যসূচী আমাৰ 10 দিনীয়া আছিলে, 10জনীয়া কাৰ্যসূচী আজি সফলভাৱে ৰূপায়ণ হৈ আজি সমাপ্ত হৈছে আৰু আমি আপোনালোকক ধন্যবাদ জনাইছো। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।